নমস্কাৰ মই সূৰ্য শইকীয়া আপোনালোকে চাই আছে খবৰ.com এতিয়াৰে পৰা মুছলমান মহিলাসকলে হিজাব পৰিধান কৰিব নোৱাৰিব আৰু পুৰুষসকলে ৰাখিব নোৱাৰিব দীঘল দাড়ি এখন মুছলমান দেশে এই বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে দেশখনৰ এই সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে এতিয়া হতবাক হৈ পৰিছে অন্যান্য ইসলামিক ৰাষ্ট্ৰসমূহ দেখিবলৈ পোৱা যায় যে মহিলাসকলে ইসলামিক মহিলাসকলে মুছলমান মহিলাসকলে হিজাব পৰিধান কৰাটো বাধ্যতামূলক আৰু লগতে পুৰুষসকলে ৰাখে দীঘলকৈ দাড়ি কিন্তু এতিয়াৰে পৰা ৰাখিব নোৱাৰিব দীঘল দাড়ি আৰু মহিলাসকলে পৰিধান কৰিব নোৱাৰিব হিজাব আৰু মছজিদ ভাঙি নিৰ্মাণ কৰা হ'ব ব্যৱসায়িক প্ৰতিষ্ঠান এই সিদ্ধান্ত গ্ৰহণ কৰিছে এখন ইসলামিক দেশে ক'ত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত সবিস্তাৰে এই মুহূৰ্তত লৈ আহিছো আপোনালোকৰ বাবে আমি জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ যে হিজাব পিন্ধা আৰু দীঘল দাড়ি ৰখাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে আৰু মছজিদ বন্ধ কৰি খোলা হ'ব ব্যৱসায়িক প্ৰতিষ্ঠান ৰাজহুৱা স্থানত হিজাব পৰিধান কৰাটো বেআইনী ঘোষণা কৰা হৈছে আৰু নিৰ্দেশনা উলংঘা কৰিলে ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা এখন মুছলমান প্ৰধান দেশৰ বৃহৎ সিদ্ধান্ত আৰু এই দেশখনৰ সিদ্ধান্তত এতিয়া হতবাক হৈ পৰিছে আন ইসলামিক ৰাষ্ট্ৰসমূহ আৰু মুছলমান সংখ্যাগৰিষ্ঠ দেশ তাজিকিস্তানৰ বৃহৎ ঘোষণা তাজিকিস্তানত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে তাজিকিস্তানত এতিয়াৰে পৰা হিজাব পিন্ধা আৰু দীঘল দাড়ি ৰখাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে তাজিকিস্তান হৈছে এখন মুছলমান প্ৰধান দেশ মুছলমান সংখ্যাগৰিষ্ঠ দেশ তাজিকিস্তানে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজহুৱা স্থানত হিজাব পৰিধান কৰাটো বেআইনী ঘোষণা কৰা হৈছে তাজিকিস্তানত আৰু এই নিৰ্দেশনা যদি উলংঘা কৰে তেন্তে ভৰিব লাগিব জৰিমনা আৰু এই সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে তাজিকিস্তানে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে এতিয়া হতবাক হৈ পৰিছে ইসলামিক দেশসমূহ ৰাজহুৱা স্থানত হিজাব পৰিধান কৰিব নোৱাৰিব লগতে মছজিদ বন্ধ কৰি দিয়া হ'ব মছজিদসমূহ বন্ধ কৰি খোলা হ'ব ব্যৱসায়িক প্ৰতিষ্ঠান এই সিদ্ধান্ত তাজিকিস্তান চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে মহিলাসকলে ৰাজহুৱা স্থানত হিজাব পৰিধান কৰিব নোৱাৰিব পুৰুষসকলে দীঘল দাড়ি ৰাখিব নোৱাৰিব আৰু এই নিৰ্দেশনা যদি উলংঘা কৰে তেন্তে ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা মুছলমান প্ৰধান দেশ তাজিকিস্তানে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে তাজিকিস্তানৰ এই সিদ্ধান্তৰ পাছতে এতিয়া হতবাক হৈ পৰিছে ইসলামিক দেশসমূহ কাৰণ মুছলমান ধৰ্ম অনুসৰি মহিলাসকলে হিজাব পৰিধান কৰাটো বাধ্যতামূলক কিন্তু তাজিকিস্তান চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে যে মহিলাসকলে ৰাজহুৱা স্থানত হিজাব পৰিধান কৰিব নোৱাৰিব পুৰুষসকলে দীঘল দাড়ি ৰাখিব নোৱাৰিব আৰু এই নিৰ্দেশনা উলংঘা কৰিলে বৃহৎ পৰিমাণৰ জৰিমনা ভৰিব লাগিব আৰু তাজিকিস্তানৰ এই বৃহৎ সিদ্ধান্তৰ পাছতে এতিয়া হতবাক হৈ পৰিছে অন্য ইসলামিক ৰাষ্ট্ৰসমূহ